এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে তিনিখন আঁচনি। তো এই তিনিখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ অন্তিম সময়সীমা কিন্তু অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। তো আঁচনি তিনিখনত যদি আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো প্ৰথমটো আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো প্ৰথম আঁচনিটো হ'ল স্বনিৰ্ভৰ নাৰী আঁচনি। তো যিসকল দুখীয়াই 2021-22 বিত্তীয় বৰ্ষত স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰিছিল সেইসকল দুখীয়াৰ বাবে আকৌ নতুনকৈ কৰিব দিছে ৰি-ৰেজিষ্ট্ৰেশ্যন। তো অসম চৰকাৰে যোৱা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কাম। তো আপোনাৰ ঘৰৰ কোনো সদস্যই যদি স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰিছিল তেন্তে আকৌ নতুনকৈ কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেশ্যন, অন্যথা কৰ্তন হ'ব পাৰে স্বনিৰ্ভৰ নাৰী আঁচনিৰ পৰা নাম। তো যিসকল উদ্যোগী আৰু যিসকলে ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰিছিল অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো স্বনিৰ্ভৰ নাৰী আঁচনি যদি পুনৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেন্তে আপোনাৰ কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, অন্তিম তাৰিখ কিমান, সবিশেষ আপোনালোকক এতিয়া বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো প্ৰথমে আপোনালোকক জনাই আছোঁ কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো স্বনিৰ্ভৰ নাৰী আঁচনিত ব্যৱসায়ী আৰু উদ্যোগীসকলৰ বাবে GSTৰ পঞ্জীয়ন নম্বৰ, উদ্যম পঞ্জীয়ন নম্বৰ, ব্যৱসায়িক অনুজ্ঞাপত্ৰ, পান কাৰ্ডৰ নম্বৰ আৰু অন্যান্য আনুষংগিক নথিপত্ৰৰ প্ৰয়োজন হ'ব। তো এইকেইখন নথিপত্ৰলৈ অহা 30 ছেপ্টেম্বৰ 2024 তাৰিখৰ পূৰ্বেই কৰিব লাগিব আবেদন। তো আপোনালোকে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো আঁচনিৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়খন আঁচনি হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ। তো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিলে ৰেচন কাৰ্ডৰ আবেদন। তো অসম চৰকাৰে অসমত নতুনকৈ 19,92,000 মানুহক প্ৰদান কৰিব ৰেচন কাৰ্ড। তো ৰেচন কাৰ্ডৰ আবেদন যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিছে। তো 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি হোৱা 15 অক্টোবৰ 2024 তাৰিখলৈ অন্তিম সময় ঘোষণা কৰিছে। তো 15 অক্টোবৰ 2024 তাৰিখৰ পূৰ্বেই যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকলে কৰিব লাগিব আবেদন। তো আবেদনৰ সময়ত আপোনালোকৰ প্ৰয়োজন হ'ব ফৰ্ম চি, ইয়াৰ লগতে ভেলিড আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, এড্ৰেছ প্ৰুফ, বেংকৰ একাউণ্ট আৰু ফটো। সাধাৰণতে এইখন প্ৰমাণ পত্ৰৰ জৰিয়তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। তো ৰেচন কাৰ্ড আবেদন সম্পৰ্কে যদি আৰু বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো আঁচনিলৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়খন আঁচনি হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই নিজৰ নামখন এতিয়ালৈকে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পোৱা নাই সেইসকল মহিলাৰ বাবে অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনিৰ আবেদন। তো যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছে। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অৰুণোদয় আঁচনি সম্পৰ্কে বিতংভাৱে আপোনালোকক মোৰ চেনেলৰ সহায়ত সময়ে সময়ে জনাই থাকিম। তো গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।